মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ ইংৰাজী গ্ৰামাৰৰ ভইচ পাঠটি লৈ আহিছোঁ। তোমালোকে মন দি শুনিবা। তোমালোকে ইতিমধ্যে দুই প্ৰকাৰৰ ভইচ পাইছাই, এক্টিভ এণ্ড পেছিভ ভইচ। এক্টিভ ভইচৰ বাক্য এটা পেছিভ ভইচলৈ নাইবা পেছিভ ভইচৰ বাক্য এটা এক্টিভ ভইচলৈ কেনেদৰে পৰিৱৰ্তন কৰিব পাৰি তোমালোকে হয়তো শিকিছাই, কিন্তু যান্ত্ৰিকভাৱে বাক্য এটাৰ ভইচ পৰিৱৰ্তনৰ চেষ্টা নকৰি ইয়াৰ কিছু খুঁটিনাটি জানি লোৱা দৰকাৰ, যিটোৱে তোমালোকক ইংৰাজী ভাষাটো শুদ্ধকৈ লিখা আৰু কোৱাত সহায় কৰিব। তোমালোকে এই বাক্য দুটালৈ মন কৰাচোন। আমি মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কওঁ। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। ইয়াৰ প্ৰথম বাক্যটোত কোনে কয় এই বিষয়টোৱে গুৰুত্ব পাইছে, আনহাতে দ্বিতীয় বাক্যটোত মহাত্মা গান্ধীক কি উপাধিৰে জনা যায় এই কথাটোৱেহে বিশেষ গুৰুত্ব পাইছে। এনেকৈ অসমীয়া ভাষাৰ দৰে ইংৰাজী ভাষাটো বাক্য এটাত একেটা অৰ্থৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়াৰ ব্যৱস্থা আছে। আমাৰ আজিৰ বিষয়বস্তু যিহেতু ইংৰাজী ভইচ, গতিকে আমি ইয়াৰ মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। ইংৰাজী ভইচ শিকিবলৈ তোমালোকে বাক্য এটাৰ ছাবজেক্ট আৰু অবজেক্ট সম্পৰ্কে জানিব লাগিব। ছাবজেক্ট মানে হ'ল কৰ্তা আৰু অবজেক্ট মানে হ'ল কৰ্ম। বাক্যটোত যাৰ বিষয়ে কোৱা হয় বা যিয়ে কাৰ্যটো সম্পাদন কৰে সেয়ে ছাবজেক্ট। এই উদাহৰণটিলৈ মন কৰাচোন। চি ইজ ৰাইটিং আ লেটাৰ। ইয়াত চি মানে ছোৱালীজনীয়ে বাক্যটোৱে প্ৰকাশ কৰা কাৰ্যটো সম্পাদন কৰিছে, মানে চিঠিখন লিখিছে, সেয়ে চি হ'ল বাক্যটোৰ ছাবজেক্ট। আনহাতে ভাৰ্বটোৱে প্ৰকাশ কৰা কাৰ্যটো যাৰ ওপৰত সম্পাদন কৰা হৈছে বা যিয়ে কাৰ্যটোৰ ফলাফল ভোগ কৰিছে সেয়ে অবজেক্ট। ছোৱালীজনীৰ লিখা কামটো চিঠি এখনৰ ওপৰত সম্পাদন হৈছে, সেয়ে আ লেটাৰ হ'ল বাক্যটোৰ অবজেক্ট। তোমালোকে বাক্য এটাৰ অবজেক্ট বিচাৰি উলিয়াওঁতে কেতিয়াবা খোকোজা লাগে নেকি? তেতিয়াহ'লে এই কথালৈ মন কৰাচোন। ইংৰাজী বাক্যত সাধাৰণতে পদবোৰৰ স্থান ধৰাবন্ধা থাকে, মানে বাক্য এটাত শব্দবোৰৰ এক নিৰ্দিষ্ট স্থান থাকে। ইংৰাজী এছাৰ্টিভ চেণ্টেন্সত ছাবজেক্টটো সদায় ভাৰ্বৰ আগত আৰু অবজেক্টটো সদায় ভাৰ্বৰ পাছত বহে। কেৱল ট্ৰেঞ্জিটিভ ভাৰ্বৰহে অবজেক্ট থাকে আৰু ই সদায় ভাৰ্বৰ পিছত বহে। কেতিয়াবা এটা ট্ৰেঞ্জিটিভ ভাৰ্বৰ দুটা অবজেক্ট থাকিব পাৰে। ইয়াৰে ভাৰ্বটোৰ গাতে লাগি থকা অবজেক্টটো ইনডাইৰেক্ট অবজেক্ট আৰু পাছৰটো ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয়। এই বিষয়ে আমি পিছৰ পাঠটিত আলোচনা কৰিম। তোমালোকে সততে পোৱা আন এটা কনফিউজন হ'ল, অবজেক্টটো বাক্যটোৰ এটা বিশেষ শব্দহে হ'ব পাৰে নে ই এটা ফ্ৰেজ বা বাক্যাংশ হ'ব পাৰে। চি ইনভাইটেড মি, এই বাক্যটোত মি প্ৰনাউনটো হ'ল বাক্যটোৰ অবজেক্ট। আনহাতে উই হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্ট ফৰ দ্য ফেয়াৰ, এই বাক্যটোত দ্য এৰেঞ্জমেণ্ট ফৰ দ্য ফেয়াৰ এই ফ্ৰেজটো হ'ল বাক্যটোৰ অবজেক্ট। এতিয়া আমি মূল বিষয়বস্তুলৈ আহিছোঁ। এক্টিভ ভইচৰ বাক্য এটা পেছিভ ভইচলৈ কেনেদৰে পৰিৱৰ্তন কৰিব পাৰি এই বাক্যটোলৈ মন কৰা। গ্ৰাহাম বেল ইনভেণ্টেড দ্য টেলিফোন, এই বাক্যটোত কোনে কৰিছে সেই বিষয়টোৱে গুৰুত্ব পাইছে, সেয়েহে গ্ৰাহাম বেল বাক্যটোৰ ছাবজেক্ট। কিন্তু বাক্যটোৰ অৰ্থ যদি আমি অন্য এটা দৃষ্টিকোণৰ পৰা চাওঁ, মানে আমি যদি টেলিফোনৰ আৱিষ্কাৰকহে গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে বাক্যটোৰ বাক্য গাঁথনিৰ কিবা পৰিৱৰ্তন হ'ব পাৰে নেকি? আমি ইতিমধ্যে বুজি আহিছোঁ যে চেণ্টেন্সত যাৰ বিষয়ে কোৱা হয় সেয়ে ছাবজেক্ট আৰু ই ভাৰ্বৰ আগত বহে। গতিকে দ্য টেলিফোনক ছাবজেক্ট হিচাপে কৰিলে বাক্যটোৰ মূল গাঁথনিৰ কি কি পৰিৱৰ্তন হ'ব তোমালোকে মন কৰিবাচোন। ইংৰাজী বাক্যত ছাবজেক্ট আৰু অবজেক্ট সলনি কৰাৰ এক বিশেষ ব্যৱস্থা আছে। এই বাক্য দুটালৈ মন কৰা। দ্বিতীয় বাক্যটোত মূল বাক্যটোৰ কি কি পৰিৱৰ্তন হৈছে তোমালোকে চোৱাচোন। ইয়াত নাম্বাৰ 1 চেণ্টেন্সটোৰ ছাবজেক্টটো নাম্বাৰ 2 চেণ্টেন্সত অবজেক্ট হৈছে আৰু অবজেক্টটো ছাবজেক্ট হৈছে। মূল ভাৰ্ব ইনভেণ্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ হৈছে। তোমালোকে গ্ৰামাৰৰ কিতাপত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মবোৰ পঢ়ি চাবা। আৰু মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মৰ আগত টেন্স অনুযায়ী অক্সিলাৰী ভাৰ্ব বিৰ উপযুক্ত ফৰ্ম ব্যৱহাৰ কৰা হৈছে। টেন্স অনুযায়ী বি ভাৰ্বৰ ফৰ্ম কেনেদৰে ব্যৱহাৰ হয় তোমালোকে বেলেগ পাঠ এটা জানিব পাৰিবা।
আৰু কামটো কোনে কৰিছিল বুজাবলৈ নাম্বাৰ 2 সেন্টেন্সত তাক অবজেক্ট হিচাপে বাই প্ৰিপজিচনৰ পাছত ব্যৱহাৰ কৰা হৈছে। গতিকে আমি পোৱা প্ৰথম বাক্যবিধ হ'ল এক্টিভ ভইচ আৰু দ্বিতীয়বিধ হ'ল পেছিভ ভইচ। গতিকে তোমালোকে জানি লোৱা যিবোৰ বাক্যত ছাবজেক্টটো এক্টিভ অৰ্থাৎ সক্ৰিয় হৈ থাকে সেইবোৰে এক্টিভ ভইচ আৰু যিবোৰ বাক্যত ছাবজেক্টটো পেছিভ অৰ্থাৎ নিষ্ক্ৰিয় হৈ থাকে সেইবোৰে পেছিভ ভইচ। আমি বাক্যটো এনেদৰে প্ৰকাশ কৰিব পাৰোঁ, দ্য টেলিফোন ৱাজ ইনভেণ্টেড ইন 1876। ইয়াত ছাবজেক্টটো নিষ্ক্ৰিয় হৈ আছে, সেয়েহে ই পেছিভ ভইচৰ বাক্য। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে ইমানখিনিয়ে শিকিলা। পৰৱৰ্তী পাৰ্ট এটাত ভইচ চেঞ্জৰ আমি আন কিছুমান দিশ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।